Dear students, আজিৰ ক্লাছত আমি ক্লাছ 6ৰ বিজ্ঞানৰ লেসন 4 টো চাম যাৰ নামটো আছে চুম্বকৰ সৈতে খেলো আহা তাৰ মানে বিদ্যাৰ্থী ম্যাগনেটস লেটস প্লে নহয় সো ম্যাগনেট কি বস্তু জানে আপোনালোকে কত ম্যাগনেট ইউজ কৰা যায় এইটো সব পেন্সিল বক্স আছে এতে ম্যাগনেট দিয়া যায় সেই গতিকে আৰামছে বন্ধ হৈ যায় এইটো ম্যাগনেট ওকে अगेन কম্পাস তাতেও ম্যাগনেট থাকে ফ্ৰিজ যে বন্ধ হৈ যায় নিজে নিজে কি হৈ যায় কাৰণ তাতেও থাকে ম্যাগনেট আৰু আলমাৰি বিলাকও থাকে গতিকে আৰামছে বন্ধ হৈ যায় গতিকে সব জায়গাত ম্যাগনেট আজিকালি সব জায়গাতে ব্যবহার কৰা হৈছে আৰু ইয়াতে আপোনাৰ ম্যাগনেটটো বহুত ধৰণৰ আছে যেনেকৈ আমি ইয়াত দণ্ড চুম্বক বুলি কওঁ এইগুলো আমাৰ কি বুলি কয় প্ৰ্যাকটিক্যাল কৰোঁতে এইগুলো ম্যাগনেট ব্যবহার কৰা হয় রিং ম্যাগনেটটো হয় তাৰপিছত আপোনাৰ হর্স ম্যাগনেট আছে হর্সু ম্যাগনেট বাটন ম্যাগনেট ওভাল ম্যাগনেট সার্কুলার ম্যাগনেট বহুত কেইটা ম্যাগনেট আছে গতিকে সবৰে মই নাম কেইটা দি দিছো আকৌ তাৰে পিছত আপোনালোকৰ ক'ত কি ব্যৱহাৰ কৰা গৈছে নহয় সেইবিলাকো দিয়া আছে তাৰে পিছত আছে আপোনাৰ হর্সু ম্যাগনেট ইয়াতে চাওকচোন আপনার অষ্টক্ষুৰাকৃতি মানে হর্সু ম্যাগনেট অষ্টক্ষুৰাকৃতি চুম্বকটো বহু জায়গাত ব্যবহার কৰা হয় নহয় আৰু বুটাম চুম্বকটো ইয়াতে আছে এইখিনি এইটো সৰুকে আছে এইটো বুটাম চুম্বক বুলি কোৱা হয় আৰু এইটো আপোনাৰ ডিম্বক আকৃতি হয়নে আৰু এইটো বৃত্ত আকৃতি মানে গোলক আকৃতি চুম্বক ঠিক আছে গতিকে কিমান ধৰণৰ ম্যাগনেট আছে আপোনালোকে ধৰিবই নোৱাৰে হয়নে আৰু এইবিলাক বস্তু ক'ত কেনেকৈ ব্যৱহাৰ কৰা হয় ইয়াতে দেখুৱাই দিছে যে আপোনাৰ অষ্টক্ষুৰাকৃতি চুম্বকটো কেনেকৈ ব্যৱহাৰ কৰা হৈছে হয়নে তাৰে পিছত ইয়াতে বহুত কিবা কিবি আছে ম্যাগনেটৰ বিষয় মানে চুম্বকৰ বিষয় বহুত শিকিব পাৰিব ভালকে চালে ভালকে পঢ়িব লেসনটো কিমানখিনি দিব নোৱাৰো মই ইয়াৰে মই ডাইৰেক্টলি মই প্ৰশ্নোত্তৰে দিম আজিৰ ক্লাছত ঠিক আছে আপনার এইটো চাওকচোন আপনার চুম্বকটো আপনার ৰছীডাল আছে হয়নে চুম্বকীয় ফুল আছে এই কেনেকৈ চুম্বকৰ সহায়ত আমি কি কাম কৰিব পাৰো সেইখিনি দেখুৱাইছে মানে মুঠতে ইয়াতে আপোনালোকে চুম্বকৰ ব্যৱহাৰ শিকিব পাৰিব চুম্বকক কেনেকৈ ক'ত ব্যৱহাৰ কৰা হয় নহয় ওকে এতিয়া আমি বেছি কথা নকওঁ ডাইৰেক্টলি মই কোৱেশ্চন আনসাৰটো আৰম্ভণি কৰোঁ প্ৰথমতে আমাৰ কি আছিলো ঠাই পূৰ কৰিব দিছে বাট বিফোৰ স্টাৰ্টিং মাই ক্লাছ ওয়েলকাম টু মাই ইউটিউব চ্যানেল exam.tn নাও লেটস স্টার্ট দ্য ক্লাস প্রথমতে আছে ঠাই পূরণ কৰা প্ৰথমতে এই নম্বৰটো কি দিছে চুম্বকীয় আকৰ্ষণ কৰা পদাৰ্থবোৰক ড্যাশ পদাৰ্থ বোলে কি পদাৰ্থ বোলেনো সো এইটো আনসাৰটো চাওঁ materials that are attracted by magnet are called magnetic substances চুম্বকীয় আকৰ্ষণ কৰা পদাৰ্থবোৰ চুম্বকীয় পদাৰ্থ বুলি কোৱা হয় ওকে কি বুলি কোৱা হয় চুম্বকীয় পদাৰ্থ ঠিক আছে তাৰে পিছত আছে বিভিন্ন কামৰ বাবে কৃত্ৰিমভাৱে তৈয়াৰ কৰা চুম্বকক ড্যাশ চুম্বক বুলি কোৱা হয় so magnets made artificially for various purposes are called artificial magnet ঠিক আছে কি বুলি কোৱা হয় কৃত্ৰিম চুম্বক বুলি কোৱা হয় ঠিক আছে তাৰে পিছত আছে ৰবৰ ড্যাশ পদাৰ্থ নহয় so rubber is not a magnetic substance rubber এটা চুম্বকীয় পদাৰ্থ নহয় ওকে তাৰে পিছত আছে এডাল দণ্ড চুম্বকক দুই টুকুৰা কৰিলে আমি এক ধৰণৰ ড্যাশ দণ্ড চুম্বক পাম নহয় so if we break a bar magnet equal in two pieces we will again get two magnets হয়নে so এটা দণ্ড চুম্বক দুই টুকুৰা কৰিলে আমি একে ধৰণৰ দুটা দণ্ড চুম্বক হিচাপে পাম বুজি পাইছেনে তাৰ মানে যদি দুই টুকুৰা কৰি দি তাৰ মানে কিটো চুম্বক নাথাকে নেকি থাকে এইটো চুম্বক যে দুটা চুম্বক হৈ যাব ওকে আৰু হেনেকে কামবিলাক কৰিব হেনেকে দেখুৱাব চৰিত্ৰবিলাক চুম্বকৰ নিচিনা ঠিক আছে না দুডাল চুম্বকৰ একে মেৰুৱে ড্যাশ কৰে দুডাল similar poles of two magnetic repulsion each other নহয় এইটো আপোনাৰ রিপলস বুলি দিব ঠিক আছে REPULSE repulse each other similar poles of two magnets repulse each other মানে বিকর্ষণ ঘটে দুডাল চুম্বকে একে মেৰুৱে বিকর্ষণ ঘটায় ওকে নেক্সট আছে আপোনাৰ চুম্বকৰ সদায় ড্যাশটা মেৰু থাকে সো কিমানটা থাকে দুটা থাকে না magnets have always two poles চুম্বকৰ সদায় দুটা মেৰুৱে থাকে ওকে তাৰে পিছত আহিব আপোনাৰ কি বুলি কয় শতকটিবোৰ চিন দিয়া চুম্বকে সকলো ধৰণৰ পদাৰ্থক আকৰ্ষণ কৰে নেকি নহয় সব বস্তু আকৰ্ষণ কৰিব নোৱাৰে মাত্ৰ লো জাতীয় বস্তুকে আকৰ্ষণ কৰে চুম্বকে সকলো ধৰণৰ পদাৰ্থক আকৰ্ষণ কৰে magnets attract all kinds of objects no it is wrong okay এইটো শুদ্ধ নহয় ঠিক আছে তাৰে পিছত আছে চুম্বকৰ বিপৰীত মূৰ দুটাৰ মাজত আকৰ্ষণ হয় there is attraction between the opposite ends of the magnet so yes it is true এইটো সঁচা হ'ব তাৰে পিছত আছে কবাল্ট এবিধ চুম্বকীয় পদাৰ্থ এইটো হয় নেকি কবাল্ট is a magnetic substance so yes it is true okay গতিকে আয়রনটো কি হ'ব কি আয়রনটো যেনেকৈ আমাৰ লোটো যেনেকৈ অ্যাট্ৰাক্ট কৰে চুম্বকক সেম ৱে কবাল্টটো কি কৰে আকৰ্ষণ কৰে
গতিকে এইটো হ'ব এটা চুম্বকীয় পদাৰ্থ, এইটো সঁচা হ'ব। ঠিক আছে, তাৰে পিছত আছে ডি নম্বৰ 2, দণ্ড চুম্বকে সদায় উত্তৰ দক্ষিণ দিশত মূৰ কৰি থাকে। হা, so the bar magnet always remains facing in north south direction. দণ্ড চুম্বক সদায় উত্তৰ দক্ষিণ দিশত মূৰ কৰি থাকে। ইয়েছ, ইট ইজ ট্ৰু, নহয়? দণ্ড চুম্বক সদায় উত্তৰ দক্ষিণ মূৰতে থাকে, দিশ কৰি থাকে। ঠিক আছে, তাৰে পিছত আছে আপোনাৰ গৰম কৰিলে চুম্বকত গুণ হেৰুৱাই যায়। Magnets lose their magnetic properties when heated. So গৰম কৰি চুম্বকত্ব গুণ হেৰাই। So yes, it is true. গৰম কৰিলে এইটো নোহোৱা হৈ যায় তাৰ গুণটো। অ'কে, so এতিয়া আমি ইয়াতে মিলোৱা কামটো কৰিম। ক নম্বৰটো প্ৰথমতে দিয়া আছে কম্পাছ যন্ত্ৰ শলাটো কি হ'ব? So ইয়াতে চাবচোন, কম্পাছ যন্ত্ৰ শলাটো ইয়াতে হ'ব। At steady state it remains in north south direction. স্থিৰ অৱস্থাত উত্তৰ দক্ষিণ দিশত অৱস্থান কৰে, এইটো হ'ব 1 নম্বৰ। ঠিক আছে, আইৰন নিলছ মানে লোৰ বজাৰটো কি কৰিব? ইজ এট্ৰেক্টেড বাই এ মেগনেট, এটা চুম্বকৰ পৰা আকৰ্ষণ হয়। মেগনেটাইটটো কি হ'ব? দ্য ফাৰ্ষ্ট মেগনেট ডিস্কভাৰ, প্ৰথমতে হোৱা আৱিষ্কাৰ চুম্বক। ঠিক আছে, 3 নম্বৰটো হ'ব। পাৰ্মানেন্ট মেগনেট, তাৰমানে স্থায়ী চুম্বকটো কি হ'ব? মেগনেটিক প্ৰপাৰ্টি ৰিমেইনছ ফৰ আ লং টাইম, তাৰমানে চুম্বকত্ব গুণ দীৰ্ঘ সময়ৰ বাবে থাকে। এইটো হ'ব 4 নম্বৰ। ঠিকে আছে, নেক্সট আমাৰ 4 নম্বৰটো চাওকচোন, ইয়াতে কি দিছে? স্তম্ভঘৰৰ দুইটো কৰিব দিছে। উত্তৰটো কি হ'ব? বিকৰ্ষণ হ'ব। উত্তৰ দক্ষিণটো কি হ'ব? আকৰ্ষণ হ'ব। দক্ষিণ উত্তৰটো আকৰ্ষণ হ'ব আৰু দক্ষিণটো বিকৰ্ষণ হ'ব। ঠিক আছে, এতিয়া মই দি দিছো নৰ্থ উত্তৰ বিকৰ্ষণ, নৰ্থ সাউথ উত্তৰ দক্ষিণ এট্ৰেকশ্যন মানে আকৰ্ষণ, সাউথ নৰ্থ মানে দক্ষিণ উত্তৰ। ঠিক আছে, এইটো হ'ব কি আপোনাৰ আকৰ্ষণ এট্ৰেকশ্যন, সাউথ দক্ষিণটো কি হ'ব? দক্ষিণ দক্ষিণ কি হ'ব? ৰিপালশ্যন মানে বিকৰ্ষণ। ঠিক আছে, তাৰমানে সেম যদি মেৰু থাকে তেতিয়াহ'লে এইটো কি হ'ব? ৰিপালশ্যন হ'ব, মানে বিকৰ্ষণ ঘটিব, আৰু এটা আনটো যদি বেলেগ থাকে তেনেহ'লে সিহঁতৰ মাজে আকৰ্ষণ ঘটিব। ঠিক আছে, নেক্সট ইয়াতে চাবচোন 5 নম্বৰটো কি দিছে? তলৰ কোনবিধ চুম্বকীয় পদাৰ্থ হয়? ইয়াৰ পৰা 4টা অপশ্যন আছে, আলপিন, ৰবৰ, প্লাষ্টিক খাৰু, আৰু কাঠৰ স্কেল। ইয়াৰ পৰা কোনটো হ'ব? আপোনাৰ জানে আপোনালোকে আলপিনটো কি? আপোনাৰ গজালৰ বস্তু, লোৰ বস্তু। এইটোৱে কি হ'ব? মেগনেটিক সাবষ্টেন্স হ'ব, মানে চুম্বকীয় পদাৰ্থ, যাক মানে চুম্বকক এটা আকৰ্ষণ কৰিব পাৰে, কিন্তু বাকী 3টা কিন্তু নোৱাৰে। অ'কে, আলপিনটো হ'ব ৰাইট আনসাৰ। ঠিক আছে, নেক্সট আপনি 2 নম্বৰ প্ৰশ্নটো চাব, তলৰ কোনটো অচুম্বকীয় পদাৰ্থ? ইয়াৰ পৰা যে দিছে অচুম্বকীয় কোনটো হ'ব? ৰাইট আনসাৰ উইল বি ৰাবাৰ বেণ্ড। ৰাবাৰ বেণ্ডটো প্লাষ্টিকৰ হয়, এইটো কিন্তু কেতিয়াও কি বুলি কয় মেগনেট মানে কি চুম্বকক আকৰ্ষণ কৰিব নোৱাৰে, গতিকে এইটো কি হ'ব? ঠিক আছে, তাৰে তলত থাকিব আপোনাৰ চুম্বকৰ কেইটা মেৰু থাকে? 2টা হ'ব। সো ৰাইট আনসাৰ উইল বি অপশ্যন নম্বৰ এ 2, 2টা। ওকে, নেক্সট কুৱেশ্যন নম্বৰ 6 হ'ব। চাওকচোন, দণ্ড চুম্বক এডাল লোৰ গুৰিত ওচৰলৈ নিলে চুম্বকডালৰ কোনটো অংশ লোৰ গুৰি আটাইতকৈ কমকৈ লাগি ধৰিব? নহয়, তো ইয়াৰে কুৱেশ্যন নম্বৰ 6 চাওঁ। ইফ এ bar magnet is brought near to iron powder, in which part of magnet will the iron powder stick least? So ক'ত মানে একেবাৰে কমকৈ আকৰ্ষণ কৰিব ন? দণ্ড চুম্বক এডাল লোৰ গুৰিত ওচৰলৈ নিলে চুম্বকডালৰ কোনটো অংশত লোৰ গুৰি আটাইতকৈ কম লাগি ধৰিব? So এইটো হ'ব in the middle part of the magnet, will the iron powder very less? Okay, চুম্বকডালৰ মাজ অংশ লোৰ, সেইটো লোৰ হ'ব। ঠিক আছে, চুম্বকডালৰ মাজৰ অংশ যোনটো থাকিব তাতে লোৰ গুৰিটো আটাইতকৈ কম লাগি ধৰিব, তাৰমানে মাজৰ ফালে কি থাকে? অলপ চুম্বকীয় মানে কি সেই চৰিত্ৰটো গুণটো অলপ কম থাকে, আৰু চাইডে থাকে। ঠিক আছে, সেই গতিকে চুম্বকডালৰ মাজৰ অংশত কি থাকিব? লোৰ গুৰিটো কমকে লাগি ধৰিব, বাকী চাইডে কিন্তু ধুনীয়াকে থাকিব। অ'কে, নেক্সট আমরা চাবচোন, ইয়াতে কুৱেশ্যন নম্বৰ 7 কি কৈছে যে এডাল দণ্ড চুম্বকৰ মেৰু দুটা চিহ্নিত কৰা হৈছে। কৰা হোৱা নাই, মানে চিহ্নিত কৰা হোৱা নাই। আৰু ইয়াৰ উত্তৰ মেৰু কোনটো কিদৰে উলিয়াবা? মানে আপোনাৰ দুটা চুম্বক দণ্ড চুম্বক এনেকে আছে। অ'কে, কিন্তু এটা চিহ্নিত দিয়া নাই, যেটো নৰ্থ হয় মানে উত্তৰ হয়, এইটো কোনটো দক্ষিণ হয়। কিন্তু কেনেকৈ ওলাব যে কোনটো কেনেকে, মানে কোনটো আপোনাৰ দক্ষিণ হ'ব, কোনটো নৰ্থ হ'ব, কোনটো উত্তৰ হ'ব, কেনেকৈ ওলাব মেৰু কেইটা? So if freely suspended magnet always aligns in particular direction. Okay, this is the north south direction, and the end points towards north is the north pole of the magnet, and the south pointing end is the south pole. Okay, তারমানে উলুমাই থাকিলে, okay, গতিকে ইয়াতে চাবচোন, উলুমাই থলে চুম্বক এডাল সদায় নিৰ্দিষ্ট দিশ নিৰ্দেশ কৰি থাকে। এয়া হ'ল
উত্তৰ দক্ষিণ দিশ ঠিক আছে উত্তৰ দক্ষিণ ফালে কি থাকে এনেকে মানে কি বুলি কয় নিৰ্দেশ কৰে হা উত্তৰ দিশ নিৰ্দেশ কৰা মূৰটো হ'ল আপোনাৰ চুম্বকৰ উত্তৰ মেৰু আৰু দক্ষিণ দিশ নিৰ্দেশ কৰা মূৰটো হ'ল ইয়াৰ দক্ষিণ মেৰু ঠিক আছে এনেকে ধুনীয়াকে লিখিব ওকে আগে নেক্সট আমাৰ 8 নম্বৰ প্ৰশ্নটো আছে ইয়াতে যে একক মেৰুযুক্ত চুম্বক পাব পাৰোনে নহয় so can we get a magnet with unit pole so answer to কি হ'ব 7 নম্বৰটো 8 নম্বৰটো চাও no we can't get a magnet with unit pole মানে এটা মানে মেৰু থকা ম্যাগনেট হবই নোৱাৰে হয়নে নহয় আমি একক মেৰুযুক্ত চুম্বক পাব নোৱাৰো ঠিক আছে নেক্সট কোৱেশ্চন নম্বৰ 9 টো আছে চুম্বক যিকোনো দুটা ধৰ্ম লিখা চুম্বকৰ ধৰ্ম লিখিব দিছে so every magnet has two poles the north pole and south pole হা প্ৰত্যেক চুম্বকৰ দুটা মেৰু থাকে এটা হ'ল উত্তৰ মেৰু আৰু আনটো হ'ল দক্ষিণ মেৰু the magnets are attracted by opposite poles and repelled by the same pole okay দুটা চুম্বকৰ বিপৰীত মূৰে আকৰ্ষণ কৰে আৰু একে জাতীয় মেৰুৱে বিকৰ্ষণ কৰে ঠিক আছে কোৱেশ্চন 10 টো চাবচোন কি কৈছে লোৰ এডাল লোৰ গজাৰ এটা কি দৰে চুম্বকলৈ পৰিণত কৰিবা কেনেকে মানে এটা চুম্বক বনাই দিব এটা লোৰটো হা গজালটো তে আমি ইয়াৰে আনসাৰটো চাওঁ ফৰ এক্সপেৰিমেন্ট we need a bar magnet হা in iron nail and iron powder okay এটা iron nail লাগিব আৰু এটা কি লাগিব iron powder লাগিব at first মানে প্ৰথমতে কি কৰি place the iron nail on the wooden table okay place any one pole of the magnet on at one end of the iron nail then rub the magnet over the iron nail to the other end lift the magnet and rub the iron nail from the same end to the other end as before যেনেকে আগতে কৰিছিল now rub the iron nail 30 to 40 times from the same end don't rub the opposite direction now bring a pin or iron filling near to the iron nail the pin or iron powder sticks to the iron nail and in other words the iron nail now attacks the pin so iron nail has become a magnet এনেকে কি কৰিব পাৰি iron nail টো যে আছে আমি ইয়াক magnet বনাব পাৰো হা চুম্বক বনাব পাৰো এই অসমত দি আছো পৰীক্ষাটোৰ বাবে আমাৰ এডাল চুম্বকটো দণ্ড চুম্বক আৰু এডাল আৰু কি লাগিব এটা গজাল লাগিব আৰু অলপ গুৰি কৰি দিম হা গুৰি কৰি লম লুৰ গুৰি লাগিব ঠিক আছে প্ৰথমে এখন কাঠৰ টেবুলত গজালটো থোৱা বা থলো হা থোৱা বুলি দিছে না আপোনাক ক'ব তেতিয়া আমি ইয়াৰে অসমীয়াটো চাম যে পৰীক্ষাটোৰ বাবে আমাক এডাল চুম্বক দণ্ড চুম্বক আৰু এডাল কি বুলি কয় গজাল লাগিব হা আৰু অলপ লুৰ গুৰিও লাগিব প্ৰথমে আমি কি কৰিম এখন কাঠৰ টেবুলত গজালটো থলো নহয় চুম্বকৰ এটা মেৰু ঠিক আছে গজালটো ঠিক আছে গজালটোৰ এটা নিৰ্দিষ্ট মূৰৰ ঠিক আছে এটা নিৰ্দিষ্ট মেৰুৰ পৰা ধৰিলো ঠিক আছে জোঙা মূৰটোৰ পৰা আনটো মুখলৈ ঘূৰিম ঠিক আছে তাৰ পিছত চুম্বক এডাল উঠাই আগৰ দৰে হা সেই নিৰ্দিষ্ট মূৰটোৰ পৰা আনটো মূৰলৈ পুনৰ ঘূৰিম আৰু এনেদৰে কি হ'ব একটা মূৰৰ পৰা 40 বাৰ মান ঘূৰিম আৰু বিপৰীত দিশত কি হ'ব নঘূৰিম আমাৰ বিপৰীত ফালে নঘূৰো হা এতিয়া এটা পিন বা লুৰ গুৰি গজালটোৰ ওচৰলৈ নিয়াম ঠিক আছে এতিয়া দেখিবলৈ পাম যে গজালটোৰ পিন বা লুৰ গুৰি লাগি ধৰিছে অৰ্থাৎ গজালটোৰ পিন বা লুৰ গুৰি আকৰ্ষণ কৰিছে হয়নে আৰু তেতিয়া আমি কি হ'ব পাৰো যে গতিকে গজালটো হ'ল কি চুম্বকৰ পৰিণত হৈছে ঠিক আছে ধুনীয়াকে লিখিব হা এতিয়া 11 নম্বৰটো কোৱেশ্চনটো চাম কি কৈছে ইয়াতে মুক্তভাৱে ওলোমাই থলে দণ্ড চুম্বক এডালে কিয় উত্তৰ দক্ষিণাকৈ থাকে হা so why does a bar magnet remain in north south direction when suspended freely so answer to say bar magnet remain in north south direction when suspended freely because our earth is like a huge bar magnet আমাৰ পৃথিৱীৰ ডাঙৰ এটা bar magnet আছে this is geomagnetic the south pole of geomagnet indicates the north while so ইয়াতে কি হ'ব এটা অলপ ভুল আছে মই ঠিক কৰি দিছো the south pole of the magnet indicates north ঠিক আছে এতে geomagnet হ'ব ঠিক আছে আইসি নালাগে ঠিক আছে so south pole of the geomagnet indicates north okay and while the north pole indicates south okay as দিব so the magnet remains in the north south direction গতিকে north আৰু south এর ফালে থাকে হা মুক্তভাৱে ওলমাই থোৱা হ'ব চুম্বক এডাল সদায় উত্তৰ আৰু দক্ষিণাকৈ থাকে কাৰণ আমাৰ পৃথিৱীখন হ'ল এডাল প্ৰকাণ্ড দণ্ড চুম্বকৰ দৰে হা আৰু ইয়াক ভূ চুম্বক বুলি কোৱা হয় উত্তৰ দিশে ভূ চুম্বকৰ দক্ষিণ মেৰু আৰু দক্ষিণ দিশে ভূ চুম্বকৰ উত্তৰ মেৰু থাকে ঠিক আছে গতিকে মুক্তভাৱে ওলমাই ৰখা চুম্বক এডাল সদায় কি হ'ব উত্তৰ আৰু দক্ষিণাকৈ থাকে ঠিক আছে নেক্সট আমাৰ 12 নম্বৰ কোৱেশ্চনটো চাবচোন
কম্পাছ যন্ত্ৰৰ সহায়ত কিদৰে দিশ নিৰ্ণয় কৰিব পাৰি হা so how is a compass used to determine direction the compass is a small box with a glass lid it has a small needle shaped magnet in the middle and a needle can rotate freely we know that ये needle माने बेजी बुझाइছে हाँ we know that at steady state the two ends of the magnet always point in the north direction the north pole of the magnet is marked red and thus from the needle of the compass we find north and south direction this facilitates the determination of the other direction that is east and west okay অসমীয়াত দি আছো এতিয়া কম্পাছ হৈছে কাঁচৰ আপোনাৰ ঢাকনিযুক্ত এটা সৰু বাকচ ইয়াৰ মাজত এটা সৰু ফলা আকৃতিৰ চুম্বক থাকে এই ফলাডালে অনায়াসে ঘূৰিব পাৰে স্থিৰ অৱস্থা চুম্বকে ডালৰ মূৰ এটা দুটা সদায় উত্তৰ দক্ষিণাকৈ হৈ থাকে হা সুবিধাৰ বাবে চুম্বকডালৰ উত্তৰ মেৰুটো ৰঙা ৰঙেৰে বলোৱা হয় কম্পাছৰ চুম্বক ফলাডালৰ পৰা উত্তৰ আৰু দক্ষিণ দিশ জানিব পাৰি আৰু লগে লগে আন দিশো পূব আৰু পশ্চিমো ধাৰণ কৰিব পাৰি তাৰমানে এই বাকীবিলাকো দিশ ধৰিব পাৰি অ'কে নেক্সট আমি 13 নম্বৰ কুৱেশ্যনটো চাম 13 নম্বৰ কুৱেশ্যনটো কি কৈছে অশ্বক্ষুৰাকৃতিৰ আপোনাৰ চুম্বকৰ হা মেৰু দুটা কেনেকৈ চিনাক্ত কৰিবা অ'কে so how will identify the two poles of a horseshoe magnet horseshoe এনেকৈ থাকে না এইটো হ'ল horseshoe magnet ঠিক আছে তো এইটো আপুনি কেনেকৈ চিনাক্ত কৰিব যে ইয়াৰ নৰ্থ আৰু সাউথ কোনটো হয় উত্তৰ দক্ষিণ মেৰুটো কোনটো হয় so take a let us take a horseshoe magnet some iron filling and a piece of white paper now we place the horseshoe magnet on the white paper and sprinkle a little iron filling you will see more iron filling sticking to the ends of the horseshoe magnet but in the middle of the magnet the amount of iron filling will be very less the two ends of the horseshoe magnet are called poles of the magnet one of these pole is north pole and the other is south pole okay তাৰমানে যেতিয়া মই ইয়াতে ম্যাগনেট বিলাক ঘূৰি দিম নহয় ইয়াতে কমকে মানে লাগি ধৰিব বাকি ইফালে বেছিকে লাগি ধৰিব ঠিক আছে এনেকৈ আমি নৰ্থ আৰু সাউথ ধৰিব পাৰিম এডাল অশ্বক্ষুৰাকৃতিৰ চুম্বক অলপ লোৰ গুৰি আৰু এখন বগা কাগজ লাগিব বগা কাগজখনত অশ্বক্ষুৰাকৃতিৰ চুম্বকক লৈ থৈ লোৰ গুৰি অলপমান ছটিয়াই দিলু ইয়াতে দিলু বুলি দিব দেই আপোনালোকে মানে এইটো কাম আপোনালোকে নিজে কৰিছে এইটো নহয় যে আপুনি কাবাক অৰ্ডাৰ কৰি আছে যদি দিয়া বুলি দিয়ে তাৰমানে কি আপুনি নিজৰ টিচাৰক অৰ্ডাৰ কৰি আছে হা যদি বহি চাব গতিকে দিলু বুলি দিব আমি দেখিবলৈ পাম যে অশ্বক্ষুৰাকৃতিৰ চুম্বকডালৰ দুই মূৰত বেছি লোৰ গুৰি লাগি ধৰিছে আৰু মাজ অংশত গুৰি অতি কম লাগিছে হা ইয়াৰ পৰা আমি বুজিম যে চুম্বকডালৰ দুই মূৰত আকৰ্ষণ বলহে বেছি আৰু মাজভাগত আকৰ্ষণ বল আটাইতকৈ কম হয় হা এই দুই মূৰক চুম্বকডালৰ মেৰু বোলা হয় আৰু ইয়াৰ এটা উত্তৰ মেৰু আৰু আনটো হ'ব দক্ষিণ মেৰু উত্তৰ মেৰু এন আৰু দক্ষিণ মেৰু এছ হিচাপে চিনাক্ত কৰিম বা চিহ্নিত কৰা হয় আৰু এইদৰে অশ্বক্ষুৰাকৃতিৰ চুম্বক মেৰু দুটা চিনাক্ত কৰা হয় ঠিক আছে এতিয়া 14 নম্বৰ প্ৰশ্নটো চাম তোমাক এডাল দণ্ড চুম্বক আৰু সৰু এডাল প্লাষ্টিকৰ সৰু স্কেল হা এটা কাঠৰ টুকুৰা আৰু লোৰ গজা এটা দিয়া হয় এতিয়া কোনবিধ ইয়াতে চুম্বকক পৰিণত কৰিব পাৰি সেইটো লিখিব দিছে কেনেকৈ হা আৰু কেনেদৰে এইটো গম পাম নহয় এইটো চুম্বকত পৰিণত হৈছে এতিয়া আনসাৰটো চাওঁ all of these materials we can convert only a nail into a magnet okay মাত্ৰ আমি নেইল মানে গজালটোকে ম্যাগনেটত আনিব পাৰিম because plastic scale piece of wood and are non-magnetic materials মানে এইবিলাক অচুম্বকীয় পদাৰ্থ হয় ঠিক আছে they are not attracted by magnet a nail is a magnetic material so it is attracted by magnet and we can convert the nail into a magnet we can determine if a nail has become magnetized by observing its ability to attract other magnetic materials like iron filling or other nails or by using a compass okay গতিকে এতিয়া অসমীয়াত কৈ দিওঁ ওপৰৰ বস্তু কেইবিধৰ ভিতৰত লোৰ গজালটো মানে চুম্বকত পৰিণত কৰিব পাৰি ওকে কিয় কাৰণ বাকীবিলাক যে আছে অচুম্বকীয় পদাৰ্থ আছে হা কাৰণ প্লাষ্টিকৰ সৰু স্কেল আৰু কাঠৰ টুকুৰা অচুম্বকীয় পদাৰ্থ হয় যাক চুম্বকে আকৰ্ষণ কৰিব নোৱাৰে কিন্তু লোৰ গজালটো চুম্বকীয় পদাৰ্থ গতিকে ইয়াক চুম্বকত পৰিণত কৰিব পৰা যাব হা লোৰ গজালটো চুম্বকত পৰিণত কৰিবলৈ আমি দণ্ড চুম্বকৰ ডালৰ গজালটো এটা মূৰৰ প্ৰাণটো মূৰলৈ কেইবাবাৰো ঘঁহাৰ পিছত গজালটোৰ ওচৰলৈ যদি লোৰ বা আন গজাল নিও আমি দেখিম যে গজালটোৱে লোৰ গুৰি বা আন গজালক আকৰ্ষণ কৰিছে এইদৰে আমি গজাল এটা চুম্বকত পৰিণত কৰিব পাৰো ঠিক আছে ধুনীয়াকৈ লিখিব দেই আপোনালোকে বাকীবিলাক বস্তু ইয়াতে কি অচুম্বকীয় পদাৰ্থ মাত্ৰ আপোনাৰ গজালৰ যে আছে নহয় গজাল সেইটোকে আমি আকৌ
চুম্বকৰ হিচাপত পৰিণত কৰিব পাৰো ঠিক আছে এতিয়া 15 কুৱেশ্যনটো চাম যে তোমাক এডাল দণ্ড চুম্বক আৰু কিছুমান আলপিন দিয়া হ'ল তো দণ্ড চুম্বকডাল মেৰু দুটা কেনেকৈ উলিয়াবা নহয় সো আনসাৰটো চাওঁ প্ৰথম 15 নম্বৰটো টু ডিটাৰমাইন নৰ্থ এণ্ড সাউথ পোল অফ এ বাৰ ম্যাগনেট ইউজিং আ কম্পাস ওকে ইয়াত এই এটা টুৰ জায়গাত কি দিব we can okay we can determine the north and south pole of a bar magnet using a compass okay simply bring the magnet that is agote eta v boli dibo we simply bring the magnet near the compass needle the end of the magnet that repels the north end of the compass needle is the magnet's north pole and opposite end is south pole so thus we can determine the two poles of a bar magnet বুজি পাইছে বস্তুটো তেতিয়া আকৰ্ষণ কৰিব এটো নৰ্থ হ'ব তেতিয়া মানে কি বুলি কয় তেতিয়া আপোনাৰ বিকৰ্ষণ কৰিব তাৰ মানে কি দুটা একে মেৰু আছে হয়নে সেই গতিকে বিকৰ্ষণ হৈছে যদি এটা আনটো আকৰ্ষণ কৰে আমাৰ এটা নৰ্থ হ'ব এটা সাউথ হ'ব বুজি পাইছে এতিয়া অসমীয়াত কৈছে আমি কম্পাস ব্যৱহাৰ কৰি এডাল দণ্ড চুম্বকৰ মেৰু দুটা উলাব পাৰো আমি দণ্ড চুম্বকডাল কম্পাস এডালৰ এটা মেৰুৰ ওচৰলৈ নিলে যদি কম্পাসডালৰ উত্তৰ মেৰুটোৱে দণ্ড চুম্বকৰ মেৰুটোক বিকৰ্ষণ কৰে তেনেহলে আমি বুজিম যে দণ্ড চুম্বকৰ সেইটো মূল মেৰু উত্তৰ মেৰু হ'ব আৰু দণ্ড চুম্বক আনটো মেৰু কি হ'ব দক্ষিণ মেৰু হ'ব ঠিক আছে ধুনীয়াকে দেখিব বস্তুটো বুজি পাইছে না মই কথাবিলাক কওঁতে বুজাই আছো লগতে হা কেনেকৈ হৈছে নেক্সট আমাৰ 60 নম্বৰ কোৱেশ্চনটো চাব কি তোমাক এটা দণ্ড চুম্বক আৰু এডাল কম্পাস যন্ত্ৰ দিয়া হ'ল এই চুম্বকডাল উত্তৰ চিহ্নিত কৰা হোৱা নাই তাৰ মানে চিহ্নিত কৰা হোৱা নাই কেনেকৈ কৰিবা এতিয়া ইয়াৰ কোনটো মেৰু কেনেকুৱা কি আছে নহয় সো এইটো কাৰ সহায়টো কৰিব লাগিব কম্পাসৰ যন্ত্ৰটো ঠিক আছে সহায়ত কেনেকৈ ওলাবা সো 60 নম্বৰ কোৱেশ্চনটো চাই এতিয়া ডিটাৰমাইন দ্য নৰ্থ এণ্ড সাউথ পোল অফ এ বাৰ ম্যাগনেট ওকে যদি চাবচোন কোৱেশ্চন 16 যে আছে না এটো 15 ৰ নিচিনা আছে হা ইয়াতে সেম কৰিব লাগিব যে বস্তুটো কৈছে যে চুম্বক এটা আছে কি বাৰ ম্যাগনেট দণ্ড চুম্বক আছে আৰু দণ্ডদাত চুম্বক আৰু ইয়াতে কৈছে যে নৰ্থ সাউথ কেনেকৈ ওলাব নহয় উত্তৰ মেৰু দক্ষিণ মেৰু কেনেকৈ ওলাব কিন্তু কম্পাস চলাটো ব্যৱহাৰ কৰিব দিছে ওকে সো কেনেকৈ কৰিবি কি ডিটাৰমাইন নৰ্থ এণ্ড সাউথ পোল অফ এ বাৰ ম্যাগনেট using to ইয়াতে লিখিব using a compass okay and we simply bring the magnet near the compass needle the end of the bar magnet that repels the north end of the bar compass needle is the minus north pole and opposite end is the south pole thus we can determine two poles of a bar magnet ঠিক আছে অসমীয়াৰ তো সেম থাকিব এইটো বস্তু দুটা আনসার সেম আছে হা আমি কম্পাস ব্যৱহাৰ কৰি এটা দণ্ড চুম্বকৰ মেৰু দুটা ওলাব পাৰিম আমি দণ্ড চুম্বক ডাল কম্পাস এডালৰ এটা মেৰুৰ ওচৰলৈ নিলে যদি কম্পাসৰ ডালৰ উত্তৰ মেৰুটো দণ্ড চুম্বক মেৰুটো বিকৰ্ষণ কৰে তেনেহলে আমি বুজিম যে দণ্ড চুম্বক এইটো মেৰু অঞ্চল মেৰুত্তৰ মেৰু হ'ব আৰু মেৰুটো উত্তৰ মেৰু হ'ব আৰু দণ্ড চুম্বক ডালৰ আনটো মেৰুটো কি হ'ব দক্ষিণ মেৰু হ'ব ঠিক আছে দুটা কোৱেশ্চন আনসাৰ সেম আছে 15 and 16 ঠিক আছে গতিকে ভুল নকৰিব হা এতিয়া আমি কোৱেশ্চনৰ 17 টো চাম কি কৈছে চিলৰ বেজি এটা মজে পৰি গল না আৰু তুমি হাতেৰে উঠাব পৰা নাই সো বেজিটো কিনেকে কি উপায় উঠাব পাৰিবা নহয় সো ইয়াতে যদি ম্যাগনেট লওঁ তেনেহলে আৰামছে কামটো হৈ যাব চুম্বকৰ দৰে মানে চুম্বকৰ যদি সহায়টো লওঁ 17 নম্বৰটো চাম এতিয়া we can lift the needle up from the floor with the help of magnet okay to pick up fallen needles from the floor use a strong magnet such as a magnetic sweeper or a handheld magnet and collect the needles okay আমি মজে পৰি যোৱা বেজিটো চুম্বকৰ সহায়ত মজাৰ পৰা উঠাব পাৰো এডাল শক্তিশালী চুম্বক স্থিৰৰ বেজিটোৰ ওচৰলৈ নিলে বেজিটো চুম্বকৰ ডালত লাগি ধৰিব আৰু তেনেকৈ আমি বেজিটো উঠাব পাৰিম ঠিক আছে নেক্সট আমাৰ ভিডিও লাষ্ট কোৱেশ্চন থাকিব 18 নম্বৰটো ধৰা হলে তুমি এখন নতুন ঠাইলৈ ফুৰিব গলা তোমাৰ লগত এটা কম্পাস যন্ত্ৰ আছে আৰু তুমি কি দৰে ঠাইখনৰ দিশবোৰ নিৰ্ণয় কৰিবা ওকে so answer number 18 to Saitya the compass has a small needle shaped magnet in the middle this needle can rotate freely and as steady state two ends of the magnet always point to north south direction the north pole of the magnet is marked red thus from the needle of the compass we find north and south direction and this facilitates the determination of the other directions okay that is east and west etu bostu hote অসমীয়াত কৈ আছো কম্পাস ডালৰ সমাজত ডাল সৰু ওকে এটো কি হ'ব সৰু হলা আকৃতিৰ চুম্বক থাকে আৰু এই হলাডাল অনায়াসে ঘূৰিব পাৰে স্থিৰ অৱস্থাৰ চুম্বক ডালৰ মূৰ দুটা সদায় উত্তৰ দক্ষিণে হৈ থাকে সুবিধাৰ বাবে চুম্বক ডালৰ উত্তৰ মেৰুটো ৰঙা ৰঙেৰে বুলোৱা হয় কম্পাসৰ চুম্বকৰ হলাডাল পৰা উত্তৰ আৰু দক্ষিণ দিশ জানিব পাৰি লগে লগে আন দিশো পূব যেনে আৰু পশ্চিম ঠাৰ কৰিব পাৰি
ঠিক আছে, গতিকে এইটো মোৰ ভিডিঅ'ৰ লাষ্ট কুৱেশ্যন আছিল, এইটো চাওকচোন ইয়াতে ফিনিছ হৈছে কুৱেশ্যনটো, আৰু এইটো মোৰ ভিডিঅ'ৰ আজি এইটো ক্লাছৰ মানে লাষ্ট কুৱেশ্যন মই ইয়াতে প্ৰভাইড কৰিলোঁ। গতিকে মোৰ আজি লেচনটো এইটো ফিনিছ হ'ল হা। আৰু মেগনেটৰ যে চুম্বকৰ যে কুৱেশ্যন আনচাৰ 18টা আমাৰ কুৱেশ্যন আছিল, 18টা কুৱেশ্যন মই চেম ভিডিঅ'ত প্ৰভাইড কৰিছোঁ। গতিকে ভালকৈ আপোনালোকে লিখিব, আৰু কি বুলি কয় হেণ্ডৰাইটিংটো ধুনীয়াকৈ লিখিব, যাতে আপোনাৰ হেডিং পৰা আপোনাৰ টিচাৰ্ছো মানে এট্ৰেক্ট হ'ব। ঠিক আছে, আৰু স্পেলিং ভুল নকৰিব। ঠিক আছে, আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো ভাল পাইছে নহয়, লাইক বাটন প্ৰেছ কৰিব। যদি ছাবস্ক্ৰাইব কৰা নাই আমাৰ চেনেলটো এক্সাম জ্যোতি, প্লিজ ছাবস্ক্ৰাইব ইট। থেংকছ ফৰ ৱাচিং। জয় হিন্দ।